নমস্কাৰ, মই পাৰিজাত নাথে যোৰহাট হৈ পেলাই আজি বিশেষ এজন আলহী আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। এখেত হ'ল মিঠু গগৈ, তিতাবৰ অঞ্চলৰ ৰঙাজানৰ নিবাসী। তো আজি আমি কথা পাতিম। বিশেষ আপোনালোকে জানে যে সাঁচি এটা খুব লাভজনক উদ্ভিদ বা গছ, আৰু ৰাইজে খুব বেছি সমাদৰ কৰে কাৰণ ইয়াৰ ব্যৱসায়িক মূল্য অত্যন্ত বেছি। তো বহুতৰ এটা প্ৰশ্ন আছে যে সাঁচিনো আমি লগাম কেনেকৈ, বা কাৰণ আপুনি মনতে হয়তো পুহি ৰাখিছে যে সাঁচি লগোৱাৰ হেঁপাহ এটা পুহি ৰাখিছে, আপুনি কেনেকৈনো লগাব, কিমান দূৰত্বত লগাব। আৰু এটা প্ৰশ্ন আহে যে বহুত জেগাত চব জেগাতে সাঁচিত মাল নধৰে বুলি কয় থলুৱা ভাষাত, য'ত মানে আপুনি সাঁচিৰ যিটো ভেলু যাৰ কাৰণে হয়, যিটো ভেঁকুৰৰ কাৰণে সাঁচিৰ মূল্য বাঢ়ে, সেই মূল্যটো চব জেগাতে নহয় বুলি কয়। তাৰ কিবা উপায় ওলাইছে নেকি? তেখেতে আমি গম পোৱা মতে কিবা উপায় ওলাইছে, তেখেতে আমাক আজি সমাধান দিব আৰু দুই এটা আপোনালোকক টিপছ দিব। যদি ইয়াৰ পিছত কিবা আপোনালোকে জানিব লগা থাকে, আপোনালোকে আমাক প্ৰশ্ন কৰিলে আমি স্বাভাৱিকতে তেখেতৰ লগত কথা পাতি সেইকেইটা উত্তৰ পাব পাৰিম। তো মই অনুৰোধ কৰিলোঁ গগৈ ডাঙৰীয়াক ইয়াৰ বিষয়ে দুআষাৰ ক'বৰ কাৰণে। নমস্কাৰ ভাগ্যদা, মই আমাৰ ছ'চিয়েল মাধ্যমৰ বন্ধু বান্ধৱসকললৈ মই স্বাগতম জনাইছোঁ। দাদাই সঁচাকৈ যিটো কথা কৈছে, আমাৰ অসমত এতিয়া নিবনুৱা সংখ্যা ইমানে বাঢ়ি গৈছে, ইমানে বাঢ়িছে, চৰকাৰীভাৱেতো কোনো এটা তাৰ সমাধানৰ উপায় লোৱাই নাই। আৰু এতিয়া চাহ খেতিটো কৰিছে, চাহ খেতিৰ পৰা মানুহ মানে আপোনাৰ জুৰুলা হৈ গৈছে, আৰ্থিকভাৱে আগবাঢ়ি যাব পৰা নাই। গতিকে এতিয়া আজি বহু বছৰৰ পৰাই সাঁচি গছৰ ওপৰত যথেষ্ট মানুহে খেতিৰ ওপৰত জোৰ দি আছে, কিন্তু শেহতীয়াকৈ আজি 2-3 বছৰৰ পৰা সাঁচি গছটোৱে ইমানেই তাৰমানে আপোনাৰ লগাবৰ কাৰণে, খেতি কৰিবৰ কাৰণে উদীয়মান নিবনুৱা যুৱকসকল বা খেতিয়কসকল আগবাঢ়িছে। তাৰ বাবে খুব ভাল কথা, আমি ভাল পাইছোঁ। কিন্তু কিছু লোকে কয় যে সাঁচি গছত কিছু জেগাত মাল নধৰে বুলি কয়, আৰু কিছু জেগাত মালৰ কোৱালিটিটো ল' বুলি কয়। ঠিক বৰ্তমান দিনত তেনেকুৱা ধৰণৰ কথা নাই। এতিয়া ধৰক আপোনালোকৰ সাঁচি গছজোপা হ'লেই হ'ল, খালি সাঁচি গছৰ এই পুলিটো দেখিছে, এই পুলিবিলাক লগাই খালি আপোনালোকে ডাঙৰ দীঘল কৰক। নেচাৰেলি প্ৰাকৃতিকভাৱে আপোনালোকে তাত ফাংগাছটো, পোকটো মানে অহাটোতো আহিবই, 2 দিন দেৰি লাগিব। আৰু যদিও নাহে আপোনালোকে একো চিন্তা কৰিবলগীয়া কথা নাই। এতিয়া শেহতীয়াভাৱে এটা মানে চৰকাৰীভাৱে এটা বস্তু উলিয়াইছে যে যিটো ইনকুলেশ্যন বুলি কয়, সেইটো সাঁচি গছজোপাত আপোনাৰ যেতিয়া ডাঙৰ হ'ব, 10 বছৰ, 12 বছৰ, 15 বছৰ যেতিয়া ডাঙৰ হ'ব সাঁচি গছজোপাত, যদি আপোনালোকে দেখে যে মোৰ সাঁচি গছজোপাত মাল ধৰা নাই, তাত মানে অপ্ৰাকৃতিকভাৱে বহুত কৌশল কৰি তাত মাল ধৰাব পাৰি। যেনে ইনকুলেশ্যন, শেহতীয়াভাৱে এটা ওলাইছে ইনকুলেশ্যন। সেইটো হৈছে সাঁচি গছৰ পৰা সেইটো এটা ফাংগাছ সৃষ্টি কৰে। সেইটো আমাৰ যোৰহাটৰ বৰ্ষাৰণ্যৰ পৰা এইটো ফাংগাছৰ সৃষ্টি কৰিছিলে। এটা ফাংগাছ সৃষ্টি কৰি পানি সেই গছবিলাকত কি কৰে, যিবিলাক গছত ফুটি সোমোৱা নাই, মাল ধৰা নাই, সেই গছবিলাকত কি কৰে, ড্ৰিল মেচিন মাৰি তাত ফুটা কৰি ডাঙৰ যিবিলাক হাতী, ঘোঁৰাক বা গৰুক যিবিলাক বেজী দিয়ে, সেই বেজীবিলাকত ফাংগাছটো সোমোৱাই তাত কি কৰে, আমি ড্ৰিল মেচিন মাৰি গছজোপাত ড্ৰিল মেচিন মাৰি ফুটা কৰি পানি তাত সেই ইনজেকশ্যনৰ দ্বাৰা তাত ফাংগাছটো সোমোৱাই দিয়ে। সেই ফাংগাছটো সোমোৱাই দিয়াৰ পিছত আপোনাৰ প্ৰায় এবছৰমানৰ ভিতৰত আপোনাৰ সেই গছজোপাত পূৰা মানে ফাংগাছটো সৃষ্টি হৈ পানি তাত মাললৈ ৰূপান্তৰিত হয়। যিটো আমি ফুটি সোমোৱা বুলি কয়, সেইটো অপ্ৰাকৃতিকভাৱে তাত ফুটি সোমোৱা ব্যৱস্থাটো কৰি দিয়া হয়। আৰু এবছৰৰ পিছত, যেতিয়া ইনকুলেশ্যন কৰাৰ পিছত এবছৰৰ পিছত আপোনালোকে আমি সেই গছবিলাক বিক্ৰী কৰিব পাৰোঁ। সেইটো শেহতীয়া এটা একেবাৰে তথ্য। কিন্তু আপোনালোকে যদি ইনকুলেশ্যনো নকৰেও আৰু কেইটামান ব্যৱস্থা আছে, আপোনালোকে সেইকেইটা ব্যৱস্থাৰে আপোনালোকে মাল ধৰাব পাৰে। যেনে আপুনি গোটেই গছজোপাত মানে গজাল মাৰি দিব পাৰে। যিজোপা ডাঙৰ গছ থাকে তাত পথালিকৈ লাইন কৰি আপোনালোকে এনেধৰণে লাইন কৰি আপোনালোকে গোটেই গছজোপা তলৰ পৰা ওপৰলৈকে আপোনালোকে গজাল মাৰি দিব লাগে। আৰু গজালবিলাক মৰাৰ আগমুহূৰ্তত আপোনালোকে ইউৰিয়া পানীত বা নিমখ পানীত 4-5 দিন ডুবাই থ'ব লাগে, যিটো বস্তুত তাত মামৰবিলাক আহে। আৰু সেই মামৰে খোৱা হ'ব লাগিব, গজালটো মামৰে খোৱা হ'ব লাগে। আৰু সেই গজালটো যেতিয়া মামৰে খোৱা হ'ব নহয়, যেতিয়া কাঠৰ ভিতৰলৈ যেতিয়া সোমাই যাব আৰু তাৰপৰা গছজোপা ৰস ওলাই পানি সেই গজালটোত মামৰবিলাক আহি তাত সেই যিটো আমি ইনকুলেশ্যন কৰি যিটো আমি ফাংগাছ ভৰাই দিওঁ, তাত সেই গজালটোৰ পৰাই তাত সেই কেমিকেলবিলাক ওলাই সেই কাঠটোত তাৰমানে সেই বেমাৰটো লাগি যায়, ফাংগাছটো সৃষ্টি হৈ যায়। আৰু গজাল মৰা ঠিক 2 বছৰমানৰ পিছত আপোনালোকে বিক্ৰী কৰিব পাৰে গছবিলাক। আৰু এটা পদ্ধতি আছে, সেই পদ্ধতিটো হৈছে আপুনি গছজোপা আকাৰ লৈ যিটো আগৰ মৰা বুলি কয়, গোটেই গছজোপাত আগৰ মৰা বুলি কয়, যিটো বটালি মৰা, আগৰ মৰা মানে বটালি খুলনি বুলি কয়। সেই গছজোপাত আপোনালোকে তেনেকুৱা কিছু ব্যক্তি আছে খুলনি মৰা, আপোনাৰ বটালিৰ দ্বাৰা গোটেই গছজোপা নিৰ্দিষ্ট এটা ফৰ্মুলা আছে, সেই ফৰ্মুলাটোত আপোনালোকে বটালি মাৰি
উভতাকে বটালিটো মাৰি পানি বাকলিটো এৰুৱাই মানে কাঠটো এৰুৱাই দিব লাগে। সেইটো কৰাৰ পিছত যেতিয়া আপুনি বটালি মাৰিব, সেইটো আগৰ মৰা বুলি কয়, বটালি মৰা বুলি কয়, কাঠটো খুলি যিজোপা গছত দিয়ে, আপোনালোকে 2 বছৰ পিছত খুলনি মৰা মালটো আপোনালোকে 2 বছৰ পিছত দিব পাৰে। এটা কথা লক্ষ্য কৰিব, যিটোত আমি গজা মানে বটালি মাৰি যিটো কাঠ এৰুৱাই থ'ম অলপকৈ, সেই কাঠটো যাতে সি নিজে নিজে সৰি পৰে, পচি সি নিজে নিজে সৰি পৰিব। ঠিক 2 বছৰমানৰ পিছত সি নিজে নিজে সৰি পৰে, আৰু তেতিয়াই সেই গছজোপা মানে সেইটো পৰিণত হৈছে আৰু তাৰ ফাংগাছ যিটো সেইটো পৰিণত হৈছে। সেইটো এটা ধৰক গজাল মৰাটো হ'ল। খালি এটা কথা লক্ষ্য কৰিব লাগিব, মানে বটালিটো এনেধৰণে মাৰিব লাগিব যাতে বতাহে আহিলে যাতে গছজোপা ভাঙিব নোৱাৰে, তাৰ প্ৰতি কিছু লক্ষ্য কৰিব লাগিব। গছজোপা আকাৰ চাই বটালিটো দকৈ মাৰিব লাগিব। কিন্তু এইখিনিতে আৰু এটা কথা আছে, জাতৰ চাচি জাতৰ 2-এটা কথা আছে। জাতৰ কথা আছে। কিছুমান ভোলা চাচি থাকে, ভোলা চাচিজোপাত সাধাৰণতে মাল নধৰে, কিন্তু সেইটো নেচাৰেলিহে নাহে, কিন্তু এতিয়াতো অপ্ৰাকৃতিকভাৱে হ'লেই। কিন্তু যিটো চাচি গছৰ ছাল চটা আপোনালোকে চাব পাৰে, যিজোপা চাচি গছৰ ছাল আপোনালোকে কামুৰি চাব, যিজোপাত আপোনাৰ তিতা তিতা ভাৱ আহিব, যিজোপা চাচিত ছাল চটা কামুৰি চালে গম পাব আপোনাৰ য'ত তিতা তিতা ভাৱ আহিব নহয়, সেই চাচিজোপা ভাল মানে ভাল জাতৰ, আৰু তাত পোক আহিবই, ফুটি আহিবই, 2 দিন দেৰি হ'ব ফুটি আহিবই। আৰু যিজোপা ছাল চটাত আপোনালোকে অলপ অলপ মিঠা ভাৱ আহিব, একেবাৰে মিঠা নহয়, যিজোপা বাকলিত আপোনালোকে অলপ মিঠা মিঠা ভাৱ আহিব, সেই মিঠা মিঠা ভাৱ য'ত আহে নহয়, সেইজোপা চাচিত কিন্তু সহজে ফুটি নাহে, সেইজোপা ভোলা চাচি বুলি কয়। আৰু সেইজোপাত আপোনালোকে যিটো ইনকুলেশ্যনৰ যিটো ব্যৱস্থা, যিটো গজাল মৰাৰ ব্যৱস্থা, যিটো খুলনি মৰাৰ ব্যৱস্থা, আপোনালোকে সেই ব্যৱস্থাৰ দ্বাৰা আপোনালোকে গছজোপাত মাল ধৰাই বিকিব পাৰে। এটা কথা ঠিক, যিজোপা অৰিজিনেলি ফুটিয়ে খায়, যিজোপা গছত যেনিবা আপুনি 1000 টকা পালে, অনুমানিক আপোনালোকে অৰিজিনেল ফুটিয়ে খোৱা যদি আপুনি 1000 টকা পায়, যিযোৰ বটালি মৰা বা গজাল মৰাজোপা 700 বা 800 টকা পাব, মানে 30% মান কমি আহিব। কিন্তু নোহোৱাত তথাপিতো আপোনাৰ যদি 1000 টকীয়া গছজোপা যদি আপুনি 700 টকা পায়, তথাপিতো আমি বহুত টকা পাম। গতিকে আমাৰ এটা অসমৰ কাৰণে প্ৰকৃতিখনে আমাক এটা বস্তু দিছে, এইটো মানে আপোনাৰ চাহ গছৰ লগতে সাঁচি খেতিটো দিছে। সাঁচি খেতিটো আশীৰ্বাদ, এইটো ভগৱানৰ আশীৰ্বাদ। আৰু ইয়াৰ পৰা এজোপা চাচি বিকি এনেকুৱা আছে, এজোপা চাচি বিকি মানে এখন ৰাজকীয় বিয়া পতাৰো এটা উদাহৰণ আছে। এতিয়া আমাৰ ইয়াতে আমাৰ তিতাবৰ গোলাঘাটৰ এলেঙি কমাবন্ধা বা জালুকনি এইটো হেৰিয়াত এজোপা গছ বিকি এখন বিয়া পাতে, এটা ঘৰ বনাব পাৰে। ঠিক তেনেকুৱা ধৰণৰ। আৰু এটা কথা আপোনালোকে লক্ষ্য কৰিব লাগে যে মাটিটো খালি পানী ডুব খাই থাকিব নালাগে, পানী জমা হ'ব নালাগে, ৱাটাৰ লকিং যিটো। আপোনালোকে চাচি পুলিবিলাক লগাওঁতে এটা কথা চাব, যদি অলপ দ চানকীয়া হয় আপোনালোকে পানীটো ওলাই যাব পৰা ব্যৱস্থা কৰি দিব, যাতে এই শিপাবিলাকে এই পানীটো নাপায়। আৰু এই চাচি গছৰ এটা কথা আছে, আপোনাৰ শিপাবিলাক নাহৰ গছৰ নিচিনাকৈ চিধা যায়, তললৈ চিধাকৈ যায়, ঘাই শিপাডাল। গতিকে এই পানীটো পালে মানে কি হয়, ইয়াতো অলপ বাৰিষা দিনত অলপ বেমাৰ লাগিব পাৰে। এই দূৰত্বটো একচুৱেলি আমি যদি বাৰীখনৰ ঢাপে ঢাপে যদি লগাওঁ, আমি 4 ফুট মানত আমি লগাব পাৰোঁ। যদি আমি গোটেই বাৰীখনতে লগাওঁ নহয়, তেতিয়া অন্ততঃ 7 ফুট 8 ফুট মানৰ ব্যৱধানত লগালে আমাৰ গছবিলাকৰ গ্ৰোথটো ভাল হ'ব। নহ'লে ঘন হ'লে মানে সি লিংলিঙীয়া হ'ব, খাদ্য নাপাব, লিংলিঙীয়া হ'ব। গতিকে আপোনাৰ যদি 7-8 ফুটত যদি লগায়, তেতিয়া সূৰ্য পোহৰ পাব, জলবায়ুবিলাক চলাচল কৰিব, তাৰ গ্ৰোথটো ভাল হ'ব। সেইটো এটা কথা। তাৰপৰা আৰু মই বিশেষ নকওঁ, কিন্তু আপুনি এতিয়া আপোনালোকক দৰ্শকসকলক এটা কথা দেখুৱাইছে, এই গছজোপা আপোনালোকে দেখিছে, এই গছজোপা বহুত মূল্যৱান গছ হৈ আছে। এই গছজোপা বয়স আজি তাৰিখত প্ৰায় 30 বছৰৰো অধিক হ'ল বুলি আমাৰ শইকীয়াদাই কৈছে। গতিকে এই গছজোপা বিভিন্ন ধৰণৰ ইয়ালৈ বেপাৰীসকলে আহিছে, জোৰ জবজ কৰি আছে দাদাক, কিন্তু দাদাই দিয়া নাই। আপোনালোক দৰ্শকসকলক দেখুৱাইছোঁ। গতিকে এইজোপা গছ বিক্ৰী কৰিয়ে এখন বিয়া পাতিব পাৰিব, বা এটা আছাম টাইপৰ ঘৰ, মানে অন্ততঃ ফিনিচিং কাম নহ'লেও মোটামুটি এটা আছাম টাইপৰ ঘৰ এটা বনাব পাৰিব এই গছজোপাৰ দ্বাৰা। গতিকে চাওক, আমাৰ সামাজিক মাধ্যমৰ মোৰ বন্ধুসকল বান্ধৱসকল বা জ্যেষ্ঠসকলে এটা কথা লক্ষ্য কৰক, আমি পইচা পকৰত দৌৰি ফুৰিব নালাগে, আমি সংস্থাপনৰ কাৰণে আমি দৌৰি ফুৰিব নালাগে। আমাৰ মাটি আছে, ঘৰ আছে, আমি অকণো জেগা আমি খালীকৈ ৰাখিব নালাগে। আমি প্ৰত্যেকখন জেগা যদি আমি ভাল ব্যৱস্থা কৰোঁ, যদি উচিত ব্যৱহাৰ কৰোঁ নহয়,
আমি ঘৰতে থাকি আমাক লক্ষ্মীয়ে খুন্দিয়াই থাকিব। আপুনি চাচি গছ হয়, আপুনি চাচি গছ আপোনাৰ ঘৰত যেতিয়া 20 জোপা 25 জোপা 100 জোপা থাকিব, তেতিয়া লক্ষ্মীয়ে আপোনাৰ ঘৰত খুন্দিয়াই থাকিব। দৈনিক মানুহ আহিব, দৈনিক পইচা আহি থাকিব আপোনাৰ ঘৰলৈ, খালি আপুনি গবা মাৰি ধৰিব লাগে বস্তুটো। কিন্তু অলপ ধৈৰ্যও লাগিব। আৰু এটা কথা লক্ষ্য কৰিব লাগিব, গছ পুলিটো ৰোৱাৰ পিছত যাতে বন বানবিলাক চিকুণাই ৰাখে, তলবিলাক চফা হ'ব লাগে। আৰু শেষত মই আৰু দুটা কথা ক'ম চমুকৈ। আমি বহুত লোকে কয় চাচি গছত মাল নধৰে। এটা কথা হয়, কিন্তু চাচি গছ যেতিয়া সৰহীকৈ থাকিব তেতিয়া মাল আহিবই, ফুটি আহিবই। আৰু আমি অসমীয়াত আহিন আৰু কাতি মাহত আমি চাচি গছৰ তলবিলাক সদায় চাফ চিকুণ কৰি ৰাখিব লাগে, যাতে আমলৰি পৰুৱা বা এনে পৰুৱাবিলাক যাতে চাচি গছজোপালৈ আহিব নোৱাৰে, মেজালি পৰুৱা যাতে আহিব নোৱাৰে। আহিন কাতিমহীয়া কি হয়, পখিলাবিলাক আহি মাটিৰ পৰা প্ৰায় 6-8 ইঞ্চি মানত গছজোপাত কণী পাৰে পখিলাই, আৰু সেই পখিলাবিলাক কণীবিলাক ফুটি তাত পোক হৈ পানী ভিতৰলৈ সোমাই যায়। যদি হাবি বন হৈ থাকে পখিলাবিলাক নাহে, আৰু আহিলেও কণী পাৰিলেও যদি হাবি বন থাকে তাত পৰুৱাই এই হেৰিবিলাক কণীবিলাক খাই পেলায়। গতিকে তাৰ প্ৰতিও লক্ষ্য ৰাখিব। আৰু এটা কথা অকণমান দীঘলীয়া আছে তথা কৈ থওঁ যে এটা কথা মানুহৰ মনত এটা ভুল আছে, মই মোৰ নিজৰ প্ৰেক্টিকেল অভিজ্ঞতাৰ পৰা মই পাইছোঁ যে বাগানৰ মাজত থাকিলে চাচি গছত মাল নধৰে বুলি কয়। সেইটো এটা ভুল ধাৰণা। আপোনালোকক মই আজি মাধ্যমৰ দ্বাৰা এটা কথা কৈছোঁ যে আপোনালোকৰ যদি কোনোবা বাগানৰ ৰোৱা আছে, প্লেণ্টেশ্যন কৰি থৈছে, আপোনালোকৰ বাগানৰ মাজত লাইন কৰি পানি আপোনালোকে সাঁচি গছ লগাওক, আৰু কোনো কাৰণতে তাত পোক নধৰাকৈ নাথাকে। বহুতৰ এটা ভুল ধাৰণা যে বাগানৰ মাজত সাঁচি গছ থাকিলে পোক নধৰে। কিন্তু আপোনালোকে এটা বস্তু লক্ষ্য কৰকচোন, এইজোপা মোৰ বাগানৰ মাজত আছে, আৰু য'ত মই দৰৱ পাতি মিলাওঁ, এটা পুখুৰী আছে, পুখুৰীটোৰ কাষতে চাচি গছজোপা আছে, য'ত দৰৱ পাতিবিলাক মিলাওঁ, দৰৱ পৰি থাকে, অনবৰতে দৰৱ পৰি থাকে, তাতে এই চাচি গছজোপাত ইমানেই পোকে খাইছে, লমালমে পোকে খাই এই গছজোপাত কমেও 150 পৰা 200 আপোনাৰ ফুটি সোমাই আছে। এয়া লক্ষ্য কৰক আপোনালোকে, যে মানুহৰ এটা ভুল ধাৰণা যে চাহ গছৰ মাজত থাকিলে চাচি গছত পোকে নধৰে। গতিকে মই আমাৰ সামাজিক মাধ্যমৰ ব্যক্তিসকলক কৈছোঁ, শ্ৰোতাসকলক কৈছোঁ যে আপোনালোকে সেইটো এটা ভুল এটা ধাৰণা, মানুহে ভুল ধাৰণা এটা দি আছে। গতিকে আপোনালোকে প্ৰেক্টিকেল লাইফত আহক। আৰু এয়া চাওক, সেইকাৰণে মই দেখুৱাইছোঁ ভিডিঅ'টো, আমাৰ ঘৰৰ নিজৰ বাগানৰ য'ত দৰৱ মিলাওঁ তাতে চাচি গছজোপা আছে। আৰু এই চাচি গছজোপাত বৰ্তমান ইমানে ফুটি সোমাইছে, তাত মানে কোনো বাধা দিব পৰা নাই, দৰৱে চাচি গছৰ ফুটিবিলাকক কোনো বাধা দিব পৰা নাই, গোটেই ইয়াত ফুটি সোমাই আছে। গতিকে আপোনালোকে যিসকলে অলপ সংকোচ কৰি আছিলে বাগানৰ মাজত চাচি গছ নলগাবৰ কাৰণে, আপোনালোকে এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে এটা লক্ষ্য কৰিব, আপোনালোকে কোনো সংকোচ নকৰি আপোনালোকে বাগানৰ মাজত চাচি গছবিলাক ৰোপণ কৰক। গতিকে মই বিশেষভাৱে এটা অনুৰোধ জনালোঁ আমাৰ ছ'চিয়েল মাধ্যমৰ দৰ্শকসকলক, যে এই বস্তুটো আপোনালোকে বেলেগ কোম্পানী বিদেশলৈ গৈ বাহিৰলৈ গৈ চাকৰি পকত দৌৰি লাভ নাই। গতিকে 10-12 বছৰ ধৈৰ্য ধৰিব, আৰু 5 টকাত আপুনি এই 5 টকা পলিটো LIC কৰি হয়তো আপুনি লাখ টকাৰ ওপৰতো পাই যাব। এনেকুৱা এটা অসমত বা ভাৰতত এনেকুৱা এটা ব্যৱসায় নাই যিটো 5 টকা ইনভেষ্টমেণ্ট কৰি লাখ টকা পায়। গতিকে এইটো একেবাৰে হোৱাইট ব্যৱসায়। ইয়াত এতিয়া বৰ্তমান অসম চৰকাৰেও ইয়াত লিগালাইজেশ্যন কৰিছে, একদম মুক্তভাৱে গছবিলাক বিক্ৰী কৰিব পাৰে। আজি কিছুদিনলৈকে চাচি গছ বিকিবলৈ অসুবিধা হয়, চৰকাৰে সেইটো পাৰ্মিশ্যন দিয়া নাছিলে। এতিয়া আমাৰ দৰ্শকসকলক কওঁ যে এতিয়া অসম চৰকাৰে চাচি গছবিলাক মুক্তভাৱে বিক্ৰী কৰিবৰ কাৰণে লিগেলাইজ কৰি দিলে, পাৰ্মিশ্যন দিলে। গতিকে আপোনালোকে একো চিন্তা কৰিব নালাগে। এতিয়া প্লেণ্টেশ্যন কৰাৰ লগে লগে আমাৰ প্ৰকৃতিখনো ধুনীয়া হ'ব, সেউজী ধৰা হ'ব, পইচা পালে, বিয়া বাৰু পাতিলে, ঘৰ বনালে, সকলোখিনি হ'ল। গতিকে ইয়াতকৈ আমাক প্ৰকৃতিয়ে কি দিব? আমি খুবেই ভাগ্যৱান, আমাক যে অসমত আমাক ভগৱানে জন্ম দিলে। ধন্যবাদ গগৈ ডাঙৰীয়া, আজি আমাক খুব দৰকাৰী কথা কিছুমান ক'লে, আৰু হয়তো বহুতৰ যিখিনি ক্ষুদনি আছিলে মই ভাবিছোঁ আজি এই মাধ্যমৰ যোগেদি আপোনাৰ এই ক্ষুদনিকেইটা আপোনাৰ মৰিছে। ইয়াকে কৈ আমাৰ আজি এই কথাখিনি শেষ কৰিলোঁ। ধন্যবাদ।